মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে আজি হৈ যোৱা 2024 চনৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি কৰি দিবলৈ কৈ আছে, গতিকে মই চেষ্টা কৰিছোঁ তোমালোকক উত্তৰখিনি কৰি দিবলৈ। 1 নম্বৰত চোৱা, ক নম্বৰ, এজন উদ্যোগী অৰ্থাৎ এণ্টাৰপ্ৰেনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰটো হৈছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হৈছে এলাহ। 6 নম্বৰ প্ৰশ্ন, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? উত্তৰটো হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। 2 নম্বৰ প্ৰশ্ন, চমু উত্তৰ লিখা যিকোনো দুটা। ক নম্বৰ, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰটো হৈছে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ অধিকাৰী হ'ব লাগিব। 6 নম্বৰ প্ৰশ্ন, আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? উত্তৰটো হৈছে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক জমকতাৰ সৃষ্টি কৰা আৰু আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। প্ৰথমটোৱে বাহ্যিক আৰু আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আমাৰ অন্তৰাত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে বিৰাট পটভূমিৰ সৃষ্টি কৰে, দ্বিতীয়টোৱে নকৰে। গ নম্বৰ প্ৰশ্ন, চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ ক'ৰ পৰা অসমলৈ আহিছিল? উত্তৰটো হৈছে চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। 3 নম্বৰ দিছিলে উত্তৰ লিখা। ক নম্বৰ, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে? পাঠৰ সহায়ত বুজাই লিখা। নোৱাৰিলে তলৰটো লিখিব দিছিল। বিশেষ এটা উদ্যোগী আৱস্থানীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি উদ্যোগিক আৱস্থানীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলমত বুজাই লিখা। 4 নম্বৰ দিছিল অতি চমু উত্তৰ লিখা। ক নম্বৰ, কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? উত্তৰটো হৈছে কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকী আছিল চেৰন। ক নম্বৰ, হস্পিতালৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? উত্তৰটো হৈছে হস্পিতালত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। 5 নম্বৰ প্ৰশ্ন, চমু উত্তৰ দিয়া। ক নম্বৰ, প্ৰথম কুৱেশ্যনটো আছিল ইমানখিনি আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। কথাষাৰৰ বক্তা কোন? কাৰ উদ্দেশ্য কৰি বক্তাই কথাষাৰ কৈছিল? উত্তৰটো হৈছে প্ৰশ্নোদ্ধৃত কথাষাৰ অৰুণিমাই এভাৰেষ্ট আৰোহণৰ সময়ত তেওঁৰ লগত যোৱা শ্বেৰপাজনক কৈছিল। এভাৰেষ্ট আৰোহণৰ বাবে যাওঁতে অৰুণিমাই লগত লৈ গৈছিল পানী আৰু অক্সিজেন, কিন্তু 4 নং কেম্প পাওঁতে লগত নিয়া অক্সিজেন প্ৰায় শেষ হৈছিলগৈ। সেই সময়ত দুয়োভৰিৰ পৰা ভয়ংকৰভাৱে তেজো নিগৰিছিল। অৰুণিমাৰ আসন্ন মৃত্যুৰ সম্ভাৱনা দেখি লগত যোৱা শ্বেৰপাজনে তেওঁক উভতি যোৱাৰ কথা কৈছিল, কিন্তু অদম্য আত্মবিশ্বাসী অৰুণিমা প্ৰশ্নোদ্ধৃত কথাষাৰিৰে শ্বেৰপাক নিজৰ ইচ্ছাৰ কথা জনাইছিল। নেক্সট 6 নম্বৰত দিছিল এটা কথাই কুঁৱলীৰ মনত সংসাৰ সৃষ্টি কৰিলে। কি কথাই কুঁৱলীৰ মনত সংসাৰ সৃষ্টি কৰিলে পাঠৰ আলমত বুজাই লিখা। ক নম্বৰত দিছিল অৰুণিমা সিনহাৰ এভাৰেষ্ট বিজয় অভিযানৰ এটি বৰ্ণনা দিয়া। 7 নম্বৰ প্ৰশ্ন দিছিল অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? ক নম্বৰ প্ৰশ্ন, ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? 8 নম্বৰ প্ৰশ্ন, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? 9 নম্বৰ, অ' বাইদেউহঁত আমাক বচোৱা, কোনে কাক বাইদেউহঁত বুলি সম্বোধন কৰি বচাবলৈ কিয় অনুৰোধ কৰিছিল? নোৱাৰিলে তলটো লিখিব দিছিল। শিৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। 10 নম্বৰত দিছিল অতি চমু উত্তৰ লিখিবলৈ। 11 নম্বৰত দিছিল মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা। 12 নম্বৰত দিছিল জিকিৰ কবিতাটোৰ কবি আজান ফকীৰৰ চমু পৰিচয় দিয়া। 13 নম্বৰত দিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক নম্বৰ, প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰটো হৈছে প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সাদৰি আনিলে বুলি কবিয়ে কৈছে। ক নম্বৰ, অসমৰ হেংদাং ক'ত জিলিকিছিল? উত্তৰটো হৈছে অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল। 14 নম্বৰ কটো দিছিল উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰটো হৈছে কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ যন্ত্ৰণাত জৰ্জৰিত হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই তেনেদৰে বেয়া সময়ো মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰত সূৰ্যৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়ামোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সূৰ্যৰ প্ৰতি অৰ্থাৎ আন্ধাৰ বিনাশী শক্তি বুলি অনুভৱ কৰিছে। সকলোৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগৱানে বা সৃজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন। 14 নম্বৰৰ হতো দিছিল কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা। উত্তৰটো হৈছে কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগলে সকলো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুঁজত পৰাজয় কৰে। কবিয়ে নিজৰ জন্মভূমিখনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰহীয়া ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইকো আকৰ্ষণ কৰিব, সেই অসমীয়া ভাষাৰে গীত কবিতা আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক আই সম্বোধন কৰিছে। কবিয়ে আই সম্বোধনেৰে এদিন নিজৰ জন্মভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানেই ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল'ব বিচাৰে। কবিয়ে নিজৰ জন্মভূমিৰ বাবে চিৰকৃতজ্ঞ। তাৰপিছত 15 নম্বৰ কটোত দিছিল প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। নোৱাৰিলে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখিব দিছিল। ক নম্বৰ উত্তৰটো হৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ সন্মুখীন সুধাৰ মাজত সুন্দৰৰ সাধনা অৰ্থাৎ নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেইকাৰণে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সেই সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে। 16 নম্বৰ দিছিল তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। তাৰপিছত সন্ধি ভাঙিবলৈ দিছিল ইত্যাদি, উল্লেখ আৰু সংহাৰ। ইত্যাদি হ'ব ইতি যোগাদি, উল্লেখ হ'ব উদ্যোগ লেখ, উল্লেখ। তাৰপিছত এটা বাক্য দিছে, বাক্যটো মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিব দিছিল। তাৰপিছত মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখিব দিছিল। 2 নম্বৰ দিছিল যথাস্থানত জ্যোতিচিহ্ন বহুওৱা। প্ৰথম 6 নম্বৰ দিছিল তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। ইয়াতে দিছিলে গাখীৰতে মহৰ সুটি মানে হৈছে মহাসুখ। বাক্যটো লিখিব এনেদৰে পৰীক্ষাত পাছ কৰিয়াই ঘৰৰ ওচৰতে চাকৰিটো পাই মহেনৰ গাখীৰতে মহৰ সুটি যেন হ'ল। তাৰপিছত টোপাই বুৰ মাৰ, টোপাই বুৰ মানে হৈছে অৰ্থ হৈছে আখৈ মাত। বাক্য লিখিব পৰা এনেদৰে অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টোপাই বুৰ মাৰে। তাৰপিছত দিছিলে দূৰতে বিধুৰ হ। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত জনাবচোন বাক্যটো লিখি। তাৰপিছত দিছিলে বিপৰীতাৰ্থক শব্দ। তাৰপিছত দিছিলে বৰ্গীয় নম্বৰত এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। যি আগে হোৱা নাই এইটো হ'ব অভূতপূৰ্ব। তাৰপিছত দিছিল গৰৈ মাছৰ সৰু সৰু পোৱালি। গৰৈ মাছৰ সৰু সৰু পোৱালিক কোৱা হয় গৰৈ চিৰিকা। আনৰ দুখ দিহা চপাক সুধিছিল। তাৰপিছত প্ৰত্যয় ভাঙিবলৈ দিছিল কলপতীয়া, লাজু আৰু মৰমীয়াল। তাৰপিছত সমাৰ্থক শব্দ লিখিবলৈ দিছিল নবীন, বিপদ আৰু কটকী। ভাৱ সম্প্ৰসাৰণ কৰা আহিছিলে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। নোৱাৰিলে শ নম্বৰটো লিখিব দিছিল তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলা ধূলাৰ কাৰণে খেলৰ অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদক হিচাপে বিদ্যালয় প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা। আৰু কৈছিলে যে আবেদনখনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা। নোৱাৰিলে গ নম্বৰটো কৰিব পৰা তোমাৰ অঞ্চলত পানীৰ বাবে বিদ্যালয়সমূহৰ শ্ৰেণীকোঠা, ডেস্ক বেঞ্চ আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰিকাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। ৰচনা মই কমন দিছিলোঁ 6খন, তাৰ ভিতৰত 2খন কমন আহিছে। কমন অহা কেইখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ আৰু বিজ্ঞানৰ অৱদান। ঠিক আছে। নেক্সট বৈচিত্ৰ্যময় অসমৰ 5টা কুৱেশ্যন দিছিলোঁ, তাৰ পৰাও 2টা কমন আহিছে। তোমালোকে মিলাই চাব পৰা কমন দিয়া ভিডিঅ'টোৰ লগত। তাৰপিছত যিসকলে গ্ৰুপ বিৰ আনচাৰসমূহ কৰা তোমালোকে গ্ৰুপ চিৰ আনচাৰখিনি কৰিব নালাগে, কাৰণ গ্ৰুপ এত 75 নম্বৰ থাকে, গতিকে গ্ৰুপ বিত 25 নম্বৰ বা গ্ৰুপ চিত 25 নম্বৰ থাকে। গতিকে গ্ৰুপ বিৰ আনচাৰ কৰিলে গ্ৰুপ চিৰ আনচাৰখিনি কৰিব নালাগে, আৰু গ্ৰুপ চিৰ আনচাৰখিনি যদিহে কৰা গ্ৰুপ বিৰ আনচাৰখিনি কৰিব তোমালোকে নালাগে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। PDF-টো যিহে লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি ফেচবুক, হোৱাটছআপ চেনেল আদিত ফ'ল' কৰি বা জইন হৈ ল'বা, একেবাৰে
ফ্ৰী হয়।